জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ। তেনে ব্লগ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বাকী গাইছ ৰাতিপুৱা আহি গ'লোঁ আৰু আজি হ'ল সোমবাৰ। তো আজি মানে বহুত দিনৰ মূৰত মানে আজি কলেজ যাম। তো সেইকাৰণে ৰাতিপুৱা একদম এতিয়া বাজিল 5টা, একদম চাৰিওফালে হাল্লা হুল্লা নাই, উঠছোঁ ধুনীয়াকৈ। তো মানে শুকুৰবাৰে আমাৰ ঘৰৰ ওচৰত বিহু হ'ল, তো কলেজ যোৱা নহ'ল। মানে বৃহস্পতিবাৰে বিহু হৈছে, শুকুৰবাৰে ৰাতিপুৱা সাৰি নাপালোঁ। তাৰপিছত শনিবাৰে ক্ৰিকেট খেলিব গ'লোঁ, ৰবিবাৰে ক্ৰিকেট খেলিব গ'লোঁ। তো আজি হ'ল সোমবাৰ, আজি ভালকৈ যাম আৰু দেখাম দে দিনটো। বাকীগিলা কলেজৰ কথা গাইজ বাদ দিলোঁ। তো আপোনালোকে ভিউটো চাওক, এই ৰাতিপুৱাই যোনটো চৰাই চিৰিকটিৰ মাত, কোনো নাই, চাৰিওফালে হাই হুল্লা নাই। আৰু সেইফালে মানে গোটেই ভিউটো চাব পাৰে আপোনালোকে। সৰু সৰুকৈ বৰষুণ দি আছে, একদম নিয়ৰ বুলি ক'ব পাৰি। তো কি আল্টিমেট মানে নাজাৰা। তো এতিয়া ফিল্ডৰ পৰা গুচি আহিলোঁ আৰু এতিয়া আপোনালোকক আৰু এটা মানে ধুনীয়া চাই ভিউ এটা দেখাম। তো মৰ্ণিং ৱাক কৰিব অহা নাই, এনেই ৰাতিপুৱা আজি সোনকালে সাৰি পালোঁ, ৰাতি সোনকালে খোৱাৰ কাৰণে। তো চাওক কি এটা ভিউ, মানে ক'ত আছোঁ নিজৰে মানে মনটো ভাল লাগি যায়। এই জেগাত আছোঁ মানে ৰাতিপুৱা উঠিলে এনেকুৱা টাইপৰ ভিউ দেখা পায়। আৰু কি লাগে গাইছ, কোনো হাই হুল্লা নাই, এতিয়া গাড়ী যাই আছে, হাল্লা হৈছিল অলপ। তো এতিয়া মানে এনে সদায় কেইদিন ক্ৰিকেট খেলিছোঁ না, ৰাতিপুৱা উঠা অভ্যাসটো হৈ গৈছে। তো সেইকাৰণে আজি ৰাতিপুৱা আৰু উঠলোঁ। এতিয়া ঘৰত যাই নুশু আৰু তাৰপিছত কলেজ যাব আছে, 9টামান বজাত কলেজ গুচি যাম। ফুৰি পেলাই আহি গ'লোঁ আৰু এতিয়া যাই আছোঁ আৰু ঘৰত। তো এনেই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় লোকেশ্যনটো। তো এতিয়া আৰু ঘৰত যাওঁ, তাৰপিছত 1 ঘণ্টামান বাগাত দি কলেজ যাম। গাইজ ঘৰৰ পৰা ভাত চাত খাই পেলাই ওলাই আহিলোঁ আৰু এতিয়া যাই আছোঁ বৰ্তমান কলেজত। তো আজি কলেজত যাওঁ দেখাই আছোঁ ৰ। তো গাইজ আহি পালোঁ দিছপুৰ কলেজ। তো গেটখন খুলি দিলোঁ আৰু এতিয়া কলেজ যাই থাকোঁ। তো গাইজ এতিয়া আছিলোঁ আমি কম্পিউটাৰ ৰুমত আৰু আপোনালোকে কম্পিউটাৰ মাখন চাব পাৰে। তাতে এতিয়া ছবি আঁকি আছিলোঁ, 1 ঘণ্টা ছবি আঁকিলোঁ। এতিয়া আৰু ক্লাছ কৰিব যাওঁ। তো গাইজ কলেজৰ পৰা আহি পালোঁ। কলেজত আজি বেছি ক্লাছ কৰা নাই, 3টা ক্লাছ কৰিছোঁ। তো এতিয়া বৰ্তমান খোজকাঢ়ি আছোঁ ঘৰত, আৰু ঘৰত পালোঁৱে আৰু এতিয়া এটা খানা এটা আছে। তো ঘৰত যাই পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি আৰু খানাটো একবাৰ লাগিব। এই দিন আৰু খানা খাই থাক। বাকী গাইজ ঘৰৰ পৰা ভাত চাত খাই আহিলোঁ আৰু এতিয়া যাই আছোঁ কেৰাম খেলিবা। মানে খোৱা কোনো লেঠা চেঠা নাই। তো 5টামান বাজিল, তো অলপমান কেৰামো খেলি আহোঁ। আজি হায়দৰাবাদৰ ৰাখনা আছে যাব নেকি? এনে গেল গেলা গুটিটো কেনা গৈছে এইটো এই বেছি না। তো বাকী গাইছ এতিয়া আপোনালোকে আহিছোঁ, আপোনালোকে ভিউটো চাওক, বাপৰে কি ধুনীয়া। তো গাইছ ঘৰত আহি পেলাই গা চা ধুই পেলাই এতিয়া বাজিল 6টা আৰু এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ, কাৰণ ৰাতিপুৱাই 5টাতে উঠিছিলোঁ না, বহুত টোপনি লাগি আছে। এতিয়া ঘৰত শুই পেলাই পঢ়ি পেলাই ভাতটো খাই পেলাই আৰু শুই যাম। তাৰপিছত ৰাতিপুৱা আৰু কলেজ যাব আছে। তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। নেক্সট ব্লগত আৰু লগ পাম। বাই বাই।